रोज भैली जेनेकुवा एटा डाঙर केलेंकारी आছিলে सारदा जेनेकुवा एटा डाঙर केलेंकारी आছিলে और सारदा केलेंकारीत आको शिष्य शर्मा निजे आको अभियुक्त आছিলে तार पिছত তেওঁ নিজকে বচাবৰ কাৰণে ৰাজসাক্ষী ৰূপে থিয় হৈ দিলে আপোনালোকে জানে যে অসমৰ একমাত্ৰ চাগে মুখ্যমন্ত্ৰী যি চিবিআই কেছত ৰাজসাক্ষী হয় এই আগতে তাৰমানে এই কেলেংকাৰী অৰ্থনৈতিক কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা আগতে জড়িত ৰাজসাক্ষী সেজনে হ'ব পাৰে যি নিজে কেলেংকাৰীটোত জড়িত অনলাইন ট্ৰেডিং এটা ডাঙৰ হুলস্থুল অসমত চলি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হৈ থকা কাৰ্যকালত আৰু মুখ্যমন্ত্ৰী হৈ থকা কাৰ্যকালত অসমত 11,000 কোটি টকাৰ এটা স্কেম হৈছে 11,000 কোটি টকাৰ এটা কেলেংকাৰী সংঘটিত হৈছে रोज भैली जेनेकुवा एटा डाঙर केलेंकारी आছিলে सारदा जेनेकुवा एटा डाঙर केलेंकारी आছিলে और सारदा केलेंकारीत आको शिष्य शर्मा निजे आको अभियुक्त आছিলে तार पिছত তেওঁ নিজকে বচাবৰ কাৰণে ৰাজসাক্ষী ৰূপে থিয় হৈ দিলে আপোনালোকে জানে যে অসমৰ একমাত্ৰ চাগে মুখ্যমন্ত্ৰী যি চিবিআই কেছত ৰাজসাক্ষী হয় এই আগতে তাৰমানে এই কেলেংকাৰী অৰ্থনৈতিক কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা আগতে জড়িত ৰাজসাক্ষী সেজনে হ'ব পাৰে যি নিজে কেলেংকাৰীটোত জড়িত তাৰমানে সাৰদা কেলেংকাৰীত হিমন্ত জড়িত সাৰদা কেলেংকাৰী অপৰাধী হয় তেওঁ নিজে কাৰণ তেওঁ নিজে কৈছে যে মই এটো জানো গতিকে মই এই কথাখিনি কৈ দিম মোক খালি দণ্ড দিব নালাগে মোক পানিশমেন্ট মোক জেল দিব নালাগে মই গুটে কথাখিনি কৈ দিম মই জানো ওটা সাৰদা কেলেংকাৰীৰ অপৰাধী হয় হিমন্ত বিশ্ব শৰ্মা আৰু সেই সাৰদা কেলেংকাৰীৰ অপৰাধী হিমন্ত বিশ্ব শৰ্মাৰ দিনত 11,000 কোটি টকাৰ এটা অনলাইন ট্ৰেডিং স্কেম সংঘটিত হৈছে অসমত এই যে কিবা বিখাল ফুকন এই যে কি বৰ্মন দীপাংকৰ বৰ্মনৰ কেছটো 7,000 কোটি টকা বিশাল ফুকনৰ কেছটো 2,000 কোটি টকা 7-2-9 আৰু বাকি গুটে অগৰং বগৰং গুটে বিলাক ধৰিলে টোটাল হৈ গলগে 11,000 কোটি টকাৰ কেলেংকাৰী সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ চানমুখ